हेलो एवरीवन स्वागतम जनाइছো মই মোৰ অন্য এটা ভিডিঅলে আজি ভিডিঅটো এনেকৈ আৰম্ভ কৰি দিছো আৰু মই কি কৰি আছো দেখিছেনে মই কাটি আছো পিয়াজ তাকো মোৰ ৰুমত মানে কি হ'ল অকনমানিজনী শুই আছে যেহেতু তাইক এৰি থৈ পেলাই যাব নোৱাৰি তাই যেহেতু বিছনাৰ পৰা পৰি যাব সেই কাৰণে মই তাই শুই আছে আৰু তাই ওচৰতে আহি পেলাই এক পিয়াজ কাটি আছো আসলতে আজি মা আৰু পাপাহত আহিব হাজবেণ্ডে মা পাপাক আনিবলৈ গ'ল আৰু মাইনাও গা ধুই আছে মা ফুৰিবলৈ গ'ল ফুৰিবলৈ মানে এফালে গ'ল যাবলগীয়া গতিকে মই এখিনি পিয়াজ কাটি আছো যাতে তাই পৰি নাযায় আৰু ওচৰতে এইজনী চাওক টিকলি আমাৰ শুই গ'ল এইজনী দেখিছে না ধুনীয়াকৈ শুই আছে আৰু তাইৰ ওচৰতে মই কাম কৰি আছো এফালে এয়া মাহত আহি পালেহি এইবোৰ কিবা কিবি লৈ আহিছে এনেকৈ চিপছ কিবা কিবি লৈ আহিছে আৰু এতিয়া মাহঁতক এনেকৈ চাহ কাপ দি লওঁ তেতিয়াহ'লে এতিয়া ধুনীয়াকৈ চাহ একাপ আমিও চবে খাই বৈ লওঁ তাৰপিছত এয়া দেখিছেনে কামবোৰ মই আগবঢ়াই থৈছোঁ পিয়াজ কাটি থৈছোঁ আদা নহৰু ফেলে সালাড এয়া চিকেন ধুই ৰাখিছোঁ যিমানখিনি পাৰোঁ মানে কামখিনি আগবঢ়াই থৈছোঁ আৰু যেহেতু আবেলিকে বিয়া এখনো আছে সেইকাৰণে আৰু এইফালে এয়া মই মমনৰ কাৰণে অকণমান চিকেন চুপ বনাই দিব খুজিছোঁ বেছি একো দিয়া নাই অকণমান পিয়াজ আৰু নহৰু দি তাতে চিকেন দিছোঁ আৰু অকণমান হালধি অকণমান সোৱাদ অনুসৰি নিমখ আৰু মাংস আলু অমিতা এনেকৈ দি পেলাই তাইক অকণমান চুপৰ গতে বনাই দিম তাৰপিছত এইজনী আমাৰ মমন চাওক বাৰান্দাত খুব ভাল পাইছে মাহঁত আহিছে যিহেতু তাইও খুব ফূৰ্তি পাইছে আৰু সকলোৱে মানে তাইৰ লগতে পুৰা লাগি আছে এইজনী দেখিছেনে সেয়া চাহ তাহ খাই আজৰি হৈ মই আগফালে গ'লো মানে এইফালে মই ভাজি বহাই থৈ গৈছিলোঁ বিশেষ একো বনোৱা নাই দাংবডি আলু ভাজিছোঁ চিকেন বনাম চালাড আৰু ভাত মাহঁত আহিলে ইমান যা যোগাৰ কৰি থকাৰ দৰকাৰ নাই মায়ে মানে ভাজিখিনি বনোৱাৰ কাৰণেও গালিহে পাৰিছে কিয়নো ভাজি চাজি কৰিব লাগে মাংসৰে হ'লহেঁতেন বুলিহে কৈছে মানে গতিকে একো বিশেষ যা যোগাৰ কৰা নাই এনেকৈ চিম্পলকৈ বনাই দিছোঁ আৰু এইজনীয়ে মমন চাওক আইতাকৰ লগত এইফালে পাপা বহি আছে ময়ো ভিতৰত ভাতো বনাই আছোঁ এনেকৈ আগফালে আহি মাজে মাজে মাহঁতৰ লগত কথাও পাতি আছোঁ এয়া বাৰান্দাত মায়ে তাইক কিবা কিবি দেখুৱাই মেলি পেলাই এনেকৈ মানে লৈ আছে আৰু এয়া মই গোটেইজনী বেমাৰীজনীৰ নিচিনা হৈ আছোঁ যিহেতু মই ঘৰত থাকিলে এনেকৈ থাকোঁ দেই গাধলি মাতলি হৈ পেলাই একো লগাব মেলিব মন নাযায় একদম চিম্পলকৈ আৰু এইজনী চাওকচোন তাইক মানে চুলি বান্ধি থৈছিলোঁ চুলিবোৰ খুলি দিলে এনেকুৱা জাপৰিজনী হৈ আছে একদম চুলি বান্ধিবলৈ নিদিয়ে ৰবৰ টানি মানে তাইক খুলি পেলাই এইজনী থুপুক থাপাককৈ যিহেতু খোজকাঢ়িছে এতিয়া চাবলৈ খুব ভাল হয় কিন্তু যিহেতু আমাৰ আগফালখন পকা এৰি দিবলৈ ভয় লাগে মানে কেনেবাকৈ পৰি যায় বুলি ফুল খাইছা নি আজি পুৰা ককা গাইতাক পিছে পিছে দৌৰি ফুৰিছে আৰু মা আৰু পাপা পুৰা তাইৰ লগতে লাগি আছে তাইৰ পিছে পিছে দুইটা ঘূৰি ফুৰিছে কিজানি তাই পৰি যায় ময়ো এৰি দিছোঁ আৰু এনেকৈ মই যিহেতু ভিতৰত ভাত পানীও ৰান্ধি আছোঁ সেইকাৰণে এনেকৈ আগফালে পুৰা তাই খেলিছে আৰু খুব ভাল পাইছে তাই তাৰপিছত মই আকৌ এয়া আহি গ'লোঁ পাকঘৰলৈ এয়া মই মাংস বনাবৰ কাৰণে পিঁয়াজখিনি গলাই আছোঁ অকণমান মানে বনাই আছোঁ আৰু এতিয়া আহিলোঁ মমনক খুৱাবৰ কাৰণে তাইক খুৱাই বুৱাই আজৰি কৰি হ'লেই আমিও ভাত খাই দিম আৰু আমিও খাই দিম মানে পাপাহঁতক দি দিম যিহেতু মমনক ৰাখিব লাগিব পাপাহঁতক দি দিম এফালে এয়া পাপাহঁত বহিলে পাপা আৰু মা মই আৰু হাজবেণ্ডে পিছত খাম মাকো খাবলৈ কৈছিলোঁ কিন্তু মায়ে এতিয়া নাখাওঁ বুলি ক'লে হাজবেণ্ডকো ক'লোঁ তেওঁ নাখাওঁ বুলি ক'লে গতিকে মই এতিয়া পাপাহঁতক এয়া ভাত বাঢ়ি দিলোঁ এতিয়া মই ছোৱালীক খুৱামগৈ তাৰপিছত পাপাহঁতৰ খাই হৈ যাব তাৰপিছত আমি খাম আৰু এয়া একদম চিম্পলকৈ সজাই মেলি দিয়া নাই দেই যিহেতু ঘৰৰ মানুহ এইবিলাক কৰি থকাৰ দৰকাৰ নাই তেনেকৈয়ে দিছোঁ আমি যেনেকৈ খাওঁ
ভাত পানী খাই আজৰি হোৱাৰ পিছত এতিয়া ৰেষ্ট ল'বলৈ আহিলোঁ আৰু মায়ে মোৰ গড্ৰেজটো জাপিবলৈ লৈছে মানে এনেকৈ গড্ৰেজ জপাটো মোৰ কাৰণে বহুত এলাহৰ কাম আৰু এইবিলাক মাহঁত আহিলেই কৰি থৈ যায় এবাৰ দেখিছিলে চাগে ভিডিঅ' এটাত মোৰ ভণ্টিজনী আহি পেলাই এনেকৈ মানে গড্ৰেজটো জাপি দিছিলে আৰু কাপোৰখিনি মানে মই এইবিলাক কৰি বহুত বেয়া পাওঁ গতিকে মাহঁত এনেকৈ কোনোবাই আহিলে মোৰ গড্ৰেজটো জাপি দিব কওঁ আৰু জাপি দিয়ে আৰু এইজনী আমাৰ মোমন চাওক এইজনী এইবোৰ ছবি চাই আছে আৰু তাই এইবিলাক চাই খুব ভাল পায় সেইটো কাৰণে এনেকুৱা আনি দিছোঁ তাইবিলাক চাই পেলাই মানে যি টি কৈ থাকে নিজে নিজে টমেটো কোনটো এপল কোনটো টমেটো কোনটো কোনটো কো কাপোৰ জানি এই সেইটো পিন্ধো মই ব্লাউজটো মোলে নহয় ব্লাউজটো ফটা কানি জানো কেলে কিনিছিলো আৰু মায়ে মানে কৈ আছে তই এই কাপোৰবোৰ কিয় গোটাইছ চাদৰ মেখেলা আজিকালি যিহেতু মই বহুত বিশেষ নিপিন্ধো যলৈ নিপিন্ধিলে নহয় তালৈহে পিন্ধা হয় মায়ে তাকে কৈছে তই শাৰী চাদৰ মেখেলা এইবিলাক মানে কিয় কিনিছিলি কিন্তু আগতে ভাল লাগে কিনি থৈ দিওঁ কিন্তু ইমান বিশেষ পিন্ধা নহয় কেতিয়াবা ক'ৰবাত নিপিন্ধিলে যলৈ নহয় তালৈ পিন্ধি যাওঁ আৰু সেইটোকে মানে মায়ে কৈ আছে আৰু কাপোৰবোৰ কেনেকৈ ৰাখিছ সেইবোৰ গালি পাৰি আছে বগা চাদৰবোৰ মোৰ ডাৰ্ক হৈছে আৰু নাচাওঁ ফটো ইয়াই পুতলা চাওঁ পুতলা ইয়াই দাঁত তোমাৰ দাঁত চাওঁ চকু দীপ দিয়া চকু দীপ মমন চকু দীপ মাৰিলে কওঁ অ ভাই ফোনটো দে ৰ চকু দীপ মাৰি দে তাত চকু দীপ মাৰ চকু দীপ চাওঁ চকু দীপ মাৰি দে আৰু এতিয়া আমাৰ মমনৰ লগত আচলতে মই বিয়া খাই আহিলোঁ সেইকাৰণে এইবোৰ লিপষ্টিক আইলাইনাৰ কিবা কিবি লগাই থোৱা আছে আৰু এয়া ৰাতি লগ পাইছোঁ ৰাতিয়ে ভাত খাবলৈ বহিলে মাহঁত আমাৰ মাকো খাই দিবলৈ ক'লোঁ আৰু হাজবেণ্ড আৰু মই পিছত খাম এতিয়া বিশেষ একো কৰা নাই দাইল ভাত ভাজি আৰু কণী বইল এনেকৈ আৰু মায়েও চিম্পলকৈ খাম বুলি ক'লে সেইকাৰণে এনেকৈ কৰা হ'ল তাৰপিছত এইজনী চাওক আমাৰ মমনে পূৰা উৎপাত কৰি ফুৰিছে তাই খোজকাঢ়িবলৈ লাগে আৰু আমি এৰি দিবলৈ ভয় কৰোঁ তাৰমানে পৰে বুলি এদিনটো এইখিনি ইয়াতে মানে পৰিলে এই কৰিডৰটোতে পৰি পেলাই দুখো পালে তাই কঁকালখন মানে অলপ ফুলি গৈছিল আৰু তেতিয়াৰ পৰাতো বেছি ভয় লগা হ'ল সেইকাৰণে আমি তাইক এনেকৈ এৰি নিদিওঁ এই পৰাপক্ষত কিন্তু এৰিবলগীয়া হয় তেতিয়াহে খোজকাঢ়িবলৈ ভালকৈ শিকিব মানে বহুত দিগদাৰে হয় আৰু মাজে মাজে এৰি দিওঁ কিন্তু ইয়াত এৰিব এতিয়া ৰাতি শোৱাৰ সময়ত লগ পাইছোঁ আৰু আমাৰ মমন নুশুৱে দেখিছে নে আইতাকহঁতক দেখিছে যে তাই পূৰা উৎপাত কৰি আছে তাই মানে শুবলৈ মন নকৰে মাহঁতক লগ পাইছে আৰু আমি এনেকৈ পথালিকৈ শুইছোঁ আজি কাৰণ এইফালে সৰুখন বিচনাত হাজবেণ্ড শুব ভৰিটো দি শুবলৈ বেয়া লাগে যে নহ'লেতো ভালকৈ মানে দীঘলকৈ শুলে 4টা মানুহ ধুনীয়াকৈ শুব পাৰি কিন্তু যিহেতু হাজবেণ্ড এইফালে শুব ভৰিকেইটা দি শুবলৈ ভাল নালাগে এইফালে সৰু বিচনাখন আছে ছাইডত সেইকাৰণে আমি এনেকৈ পথালিকৈ শুম আজি গোটেইকেইটা আৰু পাপা গ'লগৈ যিহেতু ঘৰখন অকলে এৰিব নোৱাৰে সেইকাৰণে পাপা নাথাকিলে মা আৰু ভাইটিহে থাকিলে গতিকে পাপা গ'লগৈ আৰু পিছত এদিন আহিম বুলি কৈছে বাৰু থকাকৈ ৰ'বা শুই দিয়া তুমি হেল্ল' কথা পাতি দিয়া অঁ কৈ দিয়া অঁ পাত তাৰমানে শুবলৈও নিদিয়ে আমাক হ'ব থৈ দিয়া এতিয়া তুমি শুৱা অঁ তুমি শুৱা ইয়াত শুৱা আকৌ পাতিবলৈ দিব চাবা দেই শুৱা দিবলৈ থাকিলেহে দিম হ'ব আৰু আজি নেক্সট দিনাখন হয় মাহঁতক থ'বলৈ আহিলোঁ আৰু আমি ভাত খাই পেলাই যামগৈ আৰু মাহঁতক যিহেতু থ'বলৈ আহিলোঁ আৰু লৰালৰি কৰিছোঁ মানে কি হ'ল মা আহি পেলাই ভাতত লাগিছে মই এয়া নহৰু চহৰু গুচাই দিছোঁ নহৰু পিঁয়াজ এনেকৈ গুচাই মেলি পেলাই অকণমান হেল্প কৰি দিছোঁ আৰু এয়া আমাৰ চাহ মায়ে চাহ বনাই দিলে আৰু মই কি খাইছোঁ জানেনে ভুজিয়া পিঁয়াজ আদা আৰু অকণমান কেঁচা মিঠাতেল আৰু অকণমান ওপৰতে টমেট' চচ মানে বিকাজী ভুজিয়াটো এনেকৈ খাই মই বহুত ভাল পাওঁ কিয় নাজানো
পাপাহঁতেও কয় কি আচৰিত বুলি, কিন্তু মই এনেকৈ খাই ভাল পাওঁ আৰু ঘৰলৈ আহিলে মই এইটো বনাই খাওঁৱেই। চব বহি আছে একদম আৰু এইজনী আমাৰ টিকলি। ভাত পানী খাই আজৰি হৈ পেলাই এতিয়া আমি এয়া আহি গ'লোঁ ঘৰলৈ, মানে 9:30মান হৈছে। 9:30মানতে ভাত পানী খাই আজৰি হৈ আমি এতিয়া ঘৰলৈ আহি আছোঁ সোনকালে। বতৰটো ভাল নহয়, বৰষুণ দি গ'ল খুব ডাঙৰকৈ। এতিয়া গৈ থাকিম আৰু তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো এনেকৈয়ে সামৰি দিছোঁ। কেনেকুৱা পালে জনাব, আৰু যদি ভাল পালে লাইক এটা কৰি দিব, আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন।